নমস্কাৰ, মোৰ নাম শ্ৰী নিশা মেধি। মই দ্য নৰ্থ ইষ্ট একাডেমীৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। মই আজি ডেমক্ৰেচি লাইফ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত শিল্পী দিৱস উপলক্ষে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আহিছোঁ। এতিয়া মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা এটি আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ শিৰোনাম বিশ্বশিল্পী। কবি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি মই অনাদিলৈ যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ কলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী বেশ, মই পিন্ধো বিশ্বৰ বেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমিষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী। বিশ্বজুৰি জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ মহামহত্ব। পাতিবনে শান্তিৰ এই নৱলোকৰ এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধি মণিহাৰে মোকেই কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকেই শলিতা কৰি জ্বলাই বিশ্ব চাকি, বিশ্ব জনতা পূজায়। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকেই দিওঁ উপহাৰ। মোকেই কৰি সৌৰভ প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। নমস্কাৰ।